মই সকলোকে মই প্ৰণাম যাচিছোঁ আপোনালোকক আৰু এটি বিশেষ অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যে 19 এপ্ৰিল তাৰিখে যি আমাৰ মতদান হ'ব এই মতদানত আমাৰ প্ৰতীক চিহ্ন হ'ল পদুম ফুলৰ চিহ্নত ভোট দি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে আমি তেখেতক স্থাপিত কৰিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিবৰ কাৰণে মই বিশেষভাৱে আপোনালোকক অনুৰোধ কৰিম। আজি দীৰ্ঘদিন বিৰতিৰ পিছত আজি ইয়াত বড়ো সমাজৰ ৰাইজৰ যি উন্নয়ন যিটো ডেভেলপমেণ্ট বিশেষকৈ যি আমি ভূমিৰ পট্টা আমি এফাৰ্চি আমি পোৱা নাছিলোঁ দীৰ্ঘদিন আপোনালোকে সংগ্ৰাম কৰিবলগীয়া হৈছিলে দীৰ্ঘদিন সংগ্ৰামৰ পিছত আজি বড়ো ৰাইজে ভূমিৰ পট্টাৰ অধিকাৰী হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আমাৰ প্ৰমোদ ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি বড়ো ৰাইজে ভূমিৰ পট্টা লাভ কৰিছে গতিকে আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰমোদ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। বৰ্তমান অসম আমি যদি ডেভেলপমেণ্ট যিটো উন্নয়ন আমি দেখা পাইছোঁ এই উন্নয়নে এটা আমূল পৰিৱৰ্তন অসমলৈ আনি দিছে। বহুতো সমস্যা আছে মূল সমষ্টিটো নতুনকৈ আমাৰ গহপুৰ সমষ্টিৰ লগত 6টা পঞ্চায়ত মূল সমষ্টিৰ লগত অন্তৰ্ভুক্ত হৈছে আৰু সেই 6টা পঞ্চায়ততো বহুতো বড়ো কাৰ্বি মিচিং বা আদিবাসী নেপালী লোকসকল সেই পঞ্চায়তৰ অধীনত অন্তৰ্ভুক্ত হৈছে। তাতো সমস্যা আছে ৰাস্তা ঘাটৰ পৰা নিৰ্মাণ কৰি বা দলঙৰ পৰা নিৰ্মাণ কৰি বা নদীৰ মাথাউৰিৰ পৰা নিৰ্মাণ কৰি বহুতো সমস্যা তাত দেখা দিছে। গতিকে সেই সমস্যাবিলাকো আমি ৰাস্তা ঘাট নিৰ্মাণ বা যিটো বিশুদ্ধ খোৱা পানী আমাৰ গাঁও অঞ্চলত বা জংঘল অঞ্চলত আমি যিদৰে বিশুদ্ধ খোৱা পানী আমি ব্যৱস্থা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ তত্ত্বাৱধানত প্ৰত্যেকৰে ঘৰে ঘৰে যোৱা খোৱা পানীৰ যিটো বিশুদ্ধ খোৱা পানী যোৱাৰ ব্যৱস্থা এই চৰকাৰৰ দিনতে হৈছে আৰু সেই সমস্যাবিলাক এই চৰকাৰেই সমাধান কৰিব। আমি ইয়াৰ আগত বহুত চৰকাৰ দেখিছিলোঁ বৰ্তমান যিটো শিক্ষাৰ যিটো ব্যৱস্থা প্ৰত্যেকখন জিলাত স্বাস্থ্যৰ কাৰণে প্ৰত্যেকখন জিলাত একোখনকৈ মেডিকেল কলেজ আৰু ইতিমধ্যে কোকৰাঝাৰতো মেডিকেল কলেজ আৰম্ভ হৈ গৈছে ওদালগুৰিতো মেডিকেল কলেজ হ'ব প্ৰত্যেকখন জিলাৰ সদৰত আমি একোখনকৈ মেডিকেল কলেজ এই চৰকাৰৰ দিনতেই আমি স্থাপন কৰিবৰ কাৰণে আমি কাম কৰিছোঁ। বিশ্বনাথ জিলাতো আমাৰ মেডিকেল কলেজ পূৰ্ণ গতিত চলি আছে। বিহালীৰ নিচিনা এটা সৰু সমষ্টি সেই সমষ্টিটো এখন ইঞ্জিনিয়াৰিং কলেজ আমি তাত নিৰ্মাণৰ কাম চলি আছে হয়তো 2 বছৰৰ পিছত সেই ইঞ্জিনিয়াৰিং কলেজৰ পাঠদান তাত আৰম্ভ হ'ব। এই ধৰণৰ ব্যৱস্থাত শিক্ষা ব্যৱস্থাটো আজি এই চৰকাৰ দিনত দ্ৰুত গতিত আগবাঢ়িছে। চৰকাৰৰ আঁচনি আমি সকলোৱে লাভ কৰিছোঁ। আগতে কংগ্ৰেছ চৰকাৰ দিনত অসমৰ মহিলাক সূতা কম্বল দিবলৈ ৰাজনীতি কৰিছে কিন্তু এই চৰকাৰৰ দিনত আমি সূতা কম্বল দি ৰাজনীতি কৰা নাই। এই চৰকাৰৰ দিনত আমি বড়ো অসমীয়া সকলো জাতি জনগোষ্ঠীৰ মহিলা মাতৃসকলক তেওঁলোকৰ বিকাশৰ কাৰণে তেওঁলোকক স্বাৱলম্বী কৰিবৰ কাৰণে বিভিন্ন আত্মসহায়ক গোটৰ যোগেদি তেওঁলোকক সংস্থাপিত হ'বৰ কাৰণে এই চৰকাৰে কাম কৰি আছে। আমাৰ অসমৰ মহিলা আগতে বেংকলৈ নাযায় বেংকত কোনো ধৰণৰ ট্ৰেনজেকশ্যন বা কোনো ধৰণৰ লেনদেন নহয়। আজি আত্মসহায়ক গোটৰ যোগেদি
অসমৰ মহিলাই বেংকত আজি ডিপজিট হৈছে, ATMৰ যোগেদি ধনৰ লেনদেন হৈছে, গুগল পে কৰিছে। আজি অসমৰ মহিলা, গাঁৱৰ মহিলা সকলোখিনি আগবাঢ়িছে। চৰকাৰে শিক্ষাৰ কাৰণে যিটো ব্যৱস্থা কৰিছে, নিযুত মহিলা যিটো আঁচনি এই চৰকাৰৰ দিনতে আমাৰ বাজেটৰ দিনা আৰম্ভ হৈছে, যে আমাৰ এজনী ছোৱালী যদি মেট্ৰিক পাছ কৰে তেওঁ 10,000 টকা, এজনী হায়াৰ ছেকেণ্ডেৰী পাছ কৰি দিয়াৰ পিছত 12,500 টকা, আৰু যদি ডিগ্ৰী পাছ কৰি যদি মাষ্টাৰ্ছ ডিগ্ৰী বা হায়াৰ এডুকেশ্যন যদি কৰে সেই ছাত্ৰীগৰাকীয়ে 15,000 টকা তেওঁলোকৰ বেংকৰ একাউণ্টৰ যোগেদি লাভ কৰিব। আৰু নিযুক্তিৰ কথা যদি আপোনালোকে কওঁ যে এই চৰকাৰৰ দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 97,700 নিযুক্তি এই চৰকাৰৰ দিনতেই দিয়া হৈছে। আৰু ক'তো 1 পইচা কাকো ঘোষ নিদিয়ালৈকে তেওঁলোকে নিকাভাৱে, আৰু যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিকাভাৱে নিযুক্তি পাইছে। আজি APSCৰ কথা যদি আমি কওঁ যে APSC চাকৰি আগতে বিক্ৰী হৈছিলে, কোটি টকাত বিক্ৰী হৈছিলে, 1.5 কোটি টকাত বিক্ৰী হৈছিলে, 50 লাখ টকাত বিক্ৰী হৈছিলে। কিন্তু আজি APSC গাঁৱৰ ল'ৰা আজি APSC পাইছে, গাঁৱৰ ছোৱালী আজি APSC পাইছে। গাঁৱৰ ল'ৰা গাঁৱৰ ছোৱালীয়ে এতিয়া মেধাৰ ভিত্তিত কাকো ক'তো ঘোষ নিদিয়াকৈ APSC চাকৰি কৰিছে। ভূমিৰ পট্টা দিয়া হৈছে, 3 লাখতকৈ অধিক লোকক ভূমিৰ পট্টা দিছে, বসুন্ধৰা 1 আৰু বসুন্ধৰা 2 যোগেদি। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ বসুন্ধৰা 3, এই 3 যোগেদি ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব, আৰু যিবিলাক PGR থকা লোকসকলো ভূমিৰ পট্টা পাব। এই ধৰণৰ ব্যৱস্থাত এই চৰকাৰখনে অসমৰ উন্নয়নৰ কাৰণে চিন্তা কৰিছে। আজি অসমত আন্দোলন নহয়, অসমৰ ৰাইজে এতিয়া ৰাস্তাত টায়াৰ জ্বলাই আন্দোলন নকৰে। অসমৰ মানুহে এতিয়া উন্নয়নৰ কথা চিন্তা কৰে, অসমৰ মানুহে ডেভেলপমেণ্টৰ কথা চিন্তা কৰে। আজি অসমক উন্নয়ন লাগে, মানুহক উন্নয়ন বিচাৰে, উন্নয়ন বিচাৰে। আমি চৰকাৰে বহুতো ভাল ভাল আঁচনি ৰাইজৰ কাৰণে, দুখীয়া লোকৰ কাৰণে চিন্তা কৰে। থাকিবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিছে। অকল ঘৰ দিয়া নহয়, সেই ঘৰটোত ইলেক্ট্ৰিক লাইনৰ ব্যৱস্থা কৰি দিছে সৌভাগ্য আঁচনিৰ যোগেদি। ঘৰে ঘৰে বিশুদ্ধ জলজীৱন আঁচনিৰ যোগেদি ঘৰে ঘৰে বিশুদ্ধ পানীৰ টেপ গৈছে। অনাময় আঁচনিৰ যোগেদি আপোনালোকে একোটাকৈ লেট্ৰিন পাইছে। যি আমাৰ আইমাতৃসকলে আগতে খৰিৰে ভাত আনে, এই আইমাতৃসকলে গেছৰ যোগেদি এতিয়া ভাত আনে। দুখীয়া লোকসকলক বিনামূলীয়াকৈ খাদ্য ৰেচন যোগান, চাউলৰ যোগান ধৰা হৈছে। কোভিডৰ কথাটো আপোনালোকে মনত পেলাওক যে কোভিডত আমাৰ গাঁৱৰ অৱস্থা কি হৈছিলে। গাঁৱৰ মানুহখিনি ক'তো হাজিৰা কৰিবলৈ মানুহ যাব নোৱাৰে, ঘৰৰ ভিতৰত থাকিব লাগে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ গৰীব জনসাধাৰণক মাহেকত 5 কেজি চাউল, 10 কেজিকৈ প্ৰত্যেকজন ব্যক্তিক এই চাউল দি আমাৰ খাদ্য যোগান ধৰিছে। অকল খাদ্যৰ যোগান ধৰাই নহয়, 3 পালিকৈ কোভিড ভেকচিন, 3 পালিকৈ কোভিড ভেকচিন, বিনামূলীয়াকৈ কোভিড ভেকচিন দি অসমৰ জনসাধাৰণক, ভাৰতবৰ্ষৰ জনসাধাৰণক জীৱন দান দিছে। এই কথাবিলাক আপোনালোকে এতিয়া অলপ চিন্তা কৰিব লাগিব। আমি কথাবিলাক পাহৰি যাওঁ।